বিজেপিৰ ডাবল ইঞ্জিনৰ চৰকাৰ থকা অসমৰ শিক্ষা খণ্ডৰ অৱস্থা হৈ পৰিছে তথৈবচ। ৰাইজৰ পৰা লুকুৱাই ৰখা এইসমূহ তথ্যই প্ৰমাণ কৰিছে যে অসমত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ বিজেপি চৰকাৰ চূড়ান্তভাৱে বিফল হৈ পৰিছে। বিজেপি চৰকাৰে অসমৰ শিশুসকলৰ মুখৰ পৰা কাঢ়ি নিছে পুষ্টিকৰ আহাৰ গ্ৰহণৰ অধিকাৰ। আমি আজি আপোনালোকৰ মাজলৈ লৈ আনিছো অসমত বিজেপি চৰকাৰৰ বিফলতা আৰু ব্যৰ্থতাৰ এই গুপুত অধ্যায়। যোৱা 5টা বছৰৰ ভিতৰত অসমৰ ৯,৩২১খনতকৈও অধিক বিদ্যালয়ক PM পোষণ যোজনাৰ পৰা আঁতৰাই পেলোৱা হৈছে। ফলস্বৰূপে হাজাৰ হাজাৰ ছাত্ৰ ছাত্ৰী পুষ্টিকৰ মধ্যাহ্ন ভোজনৰ পৰা বঞ্চিত হৈছে। আজি সৰ্বত্ৰ প্ৰশ্ন উঠিছে, এয়াই নেকি হিমন্ত বিশ্ব শৰ্মাৰ উন্নয়নৰ প্ৰকৃত চেহেৰা? হাজাৰ হাজাৰ শিশুক পুষ্টিকৰ আহাৰৰ পৰা বঞ্চিত কৰি হিমন্ত বিশ্ব শৰ্মাই আমাৰ ভৱিষ্যত প্ৰজন্মৰ জন্মস্বত্ব অধিকাৰ হৰণ কৰিছে। প্ৰশ্ন উঠিছে যে হিমন্ত বিশ্ব শৰ্মাৰ বিজেপি চৰকাৰে ইচ্ছাকৃতভাৱেই চৰকাৰী শিক্ষা ব্যৱস্থাক ধ্বংস কৰিব খুজিছে নেকি? হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, মনত ৰাখিব যে কোনো কাৰণতেই অসমৰ শিশুসকল এনেধৰণৰ অৱহেলাৰ যোগ্য নহয়। অসমৰ ভৱিষ্যত প্ৰজন্ম এক সুনিশ্চিত বৰ্তমান তথা ভৱিষ্যতৰ উত্তৰাধিকাৰী, যে আপোনাৰ শাসনকালত সুনিশ্চিত কৰাটো তেনেই অসম্ভৱ হৈ পৰিছে। আজি অসমীয়া ৰাইজে বুজি উঠিছে যে প্ৰকৃত উন্নতিৰ বাবে যুঁজাৰ সময় আহি পৰিছে।